নাম মন্দিৰ এইটো এটা ৰাজহুৱা অনুষ্ঠান। ইয়াত আমি 1975 পৰাই এনেকুৱাকৈ ধৰ্মীয় অনুষ্ঠান পাতি আছোঁ। প্ৰথম অৱস্থাত আমি এক চালা ইটাৰে এই মন্দিৰ স্থাপন কৰোঁ। তাৰপিছত আমাৰ প্ৰায় 80 দশকত এজন আমাৰ বৈষ্ণৱ আহে, তেখেতৰ নাম প্ৰয়াত মদন ব্ৰহ্মচাৰী। তেখেতৰ নেতৃত্বত আমাৰ এই অনুষ্ঠানটো মানে অষ্টপ্ৰহৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আৰম্ভ কৰা হয়। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ 1990ত তেখেত ইয়াৰ পৰা বেলেগ আশ্ৰমলৈ গতি কৰে। তাৰপিছত আমি ৰাইজে এই প্ৰতিষ্ঠানটোক ধৰি ৰাখিবৰ কাৰণে এই অঞ্চলৰ প্ৰতিজন ৰাইজৰ অত্যন্ত সহায় সহযোগিতা, শাৰীৰিক মানসিক আৰু আৰ্থিকভাৱে সহযোগিতা পোৱাৰ কাৰণে এই অনুষ্ঠানটো আমি প্ৰতি বছৰে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰোঁ। মহানাম যজ্ঞ বুলি কয় আৰু এই যজ্ঞৰ তাৎপৰ্য বহুত আছে। কাৰণ বৰ্তমান আমি দেখিবলৈ পাইছোঁ আধ্যাত্মিক দিশত যদি কোনো ব্যক্তি স্বাৱলম্বী নহয়, তেনেহ'লে আৰ্থিকভাৱে স্বাৱলম্বী হ'লেও উচ্চ শিক্ষাবিদ হ'লেও তেখেতৰ আধ্যাত্মিক জ্ঞান নাথাকিলে সমাজ সংস্কাৰটো নহ'ব। গতিকে এই কথাটো মূৰত ৰাখি আমি ৰাইজৰ আধ্যাত্মিক দিশত আগবঢ়াই লৈ সমাজৰ যাতে কল্যাণ কৰিব পাৰোঁ, দেশৰ কল্যাণ কৰিব পাৰোঁ, আমি সকলোৱে যাতে মিলিজুলি থাকিব পাৰোঁ। এই অঞ্চলত যিমানবোৰ আমি জনগোষ্ঠী আছোঁ সকলো মিলি যাতে মিলিজুলি থাকিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰচেষ্টা। আৰু লগতে আধ্যাত্মিকভাৱেও যাতে আমাৰ প্ৰতিজন এই ভক্তৰ মানে যিটো মানে আধ্যাত্মিক জ্ঞান সেইখিনি যাতে আহৰণ কৰিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰচেষ্টা আমি কৰি থাকিছোঁ। এই মন্দিৰটো দিছে 10 লাখ টকাৰ, তাৰ কাৰণে আমি চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ইয়াত বান্দৰ দেৱালৰ লগতে আৰু বিভিন্ন ধৰণৰ অসুবিধা আছে। গতিকে এই অসুবিধাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি নিশ্চয় আপোনালোকৰ জৰিয়তে আবেদন জনাম। তেখেতসকলে যাতে আমাৰ এই মন্দিৰটো প্ৰদৰ্শন কৰি আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ মতামত লৈ আমাক প্ৰয়োজনীয় যিখিনি সামগ্ৰী বা যিখিনি উন্নয়নৰ যিখিনি মানে আমাৰ আন্তঃগাঁথনি সেইখিনি যাতে দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰলৈ অনুৰোধ জনাম। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।